হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ভইচ চেঞ্জৰ ওপৰত। যিকোনো কম্পিটিটিভ এক্সামত খুব ইম্পৰ্টেণ্ট টপিক হৈছে ভইচ চেঞ্জ। আপোনালোকে কুৱেশ্যন পাবই 2টা বা 3টা আপোনালোকে। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আমি বেছিকেলি এই ভিডিঅ'টোত কেইটামান কুৱেশ্যন লৈছোঁ আৰু সেই কুৱেশ্যন কেইটাৰ এগেইনষ্টত ভইচ চেঞ্জৰ নিয়ম কেনেকুৱা সেইখিনি আমি ডিটেইলছত চাইছোঁ। গতিকে ভিডিঅ'টোৰ জৰিয়তে ভইচ চেঞ্জৰ নিয়মখিনি ধুনীয়াকৈ বুজি পাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। চ' চাওক, এতিয়া আমি প্ৰথম কুৱেশ্যন লৈছোঁ। প্ৰথম কুৱেশ্যন হৈছে উই ইট ৰাইচ। আজি চাওক, বেছিকেলি আমি এই ভিডিঅ'টোত প্ৰেজেণ্ট টেন্সৰ যিকেইটা ভইচ চেঞ্জৰ নিয়ম আছে, প্ৰেজেণ্ট টেন্সৰ প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট। চ' এইকেইটা টেন্সৰ ভইচ চেঞ্জ কৰোঁতে কি কি নিয়ম লাগিব, কেনেকৈ ভইচ চেঞ্জ কৰা হয়, সেইখিনি আমি আজি ডিছকাছ কৰিছোঁ। আৰু ভইচ চেঞ্জ কৰাৰ আগতে এটা কথা মনত ৰাখিব, আপোনালোকে ভইচ চেঞ্জ 2টা প্ৰকাৰৰ পাব। এটা হৈছে এক্টিভ ভইচ, আৰু এটা হৈছে পেছিভ ভইচ। চ' এক্টিভ ভইচ কোনবিলাক হয়? যিবিলাক ভইচত আমাৰ যিটো ছাবজেক্ট থাকে, সেই ছাবজেক্টটোৱে যদি ডাইৰেক্টলি কোনো এটা কাম কৰি থকাটো দেখুওৱা হয়, তেতিয়াহ'লে সেইটো ক'ব এক্টিভ ভইচ। আৰু য'ত নেকি আমাৰ ছাবজেক্টটোৱে ডাইৰেক্টলি কামটো নকৰে, আমি সেই কামটোক প্ৰথম গুৰুত্ব দি কিনে ছাবজেক্টটোক বুজাওঁ। চ' তেনেকুৱা ভইচবিলাক পেছিভ ভইচ হ'ব। যেনেকৈ মই যদি এটা উদাহৰণ কওঁ আপোনালোকক, যে মই বজাৰলৈ যাওঁ। প্ৰথম বাক্যটোত কি ক'লোঁ? যে বজাৰলৈ কোন যায়? মই যাওঁ। গতিকে মই হৈছোঁ কৰ্তা। চ' মই যদি বজাৰলৈ যোৱা কামটো যেনেকৈ ক'লোঁ আপোনালোকক, মই বজাৰলৈ যাওঁ, ইয়াত মই ডাইৰেক্টলি সেই কামটো কৰিছোঁ। এইটো প্ৰথমতে আপোনালোকক কৰ্তাটোক মানে প্ৰায়ৰিটি দিছোঁ, ঠিক আছে? সেইকাৰণে এইটো হৈছে এক্টিভ ভইচ। আৰু যদি মই কওঁ বজাৰলৈ মোৰ দ্বাৰা যোৱা হয়, মানে ইয়াতে মই কি কৈছোঁ? ছাবজেক্টটোক উজ্জ্ব ৰাখিছোঁ, বা ছাবজেক্টটোক মই কি কৰা নাই? এক্টিভলি দেখুওৱা নাই, সক্ৰিয়ভাৱে দেখুওৱা নাই। চ' সেইটো হৈছে পেছিভ ভইচ। প্ৰথম বাক্যটো যিটো ক'লোঁ সেইটো হৈছে এক্টিভ ভইচ, আৰু দ্বিতীয়টো পেছিভ ভইচ। ঠিক আছে বাৰু, এইবিলাক বাদ দিয়ক। এতিয়া আমি কি কৰিব লাগিব? যে ভইচ চেঞ্জৰ নিয়মখিনি জানিব লাগিব। ভইচ চেঞ্জত প্ৰথম চাওক, এই বাক্যটো দিয়া আছে। প্ৰথমতে আমি কি পাওঁ? ছাবজেক্ট পাওঁ, তাৰপিছত ভাৰ্বটো পাওঁ, ঠিক আছে? আমি যেনেকুৱাকৈ পাইছিলোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ, এইটো এটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য। প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কি কি থাকে? প্ৰথমতে ছাবজেক্ট থাকে, তাৰপিছত মেইন ভাৰ্বটো থাকে, তাৰপিছত থাকে কি? অবজেক্ট। ধৰিব পাৰিলে? এতিয়া ভইচ চেঞ্জ কৰোঁতে আমাৰ কি হ'ব? যদি এক্টিভ ভইচত যিটো ছাবজেক্ট হৈ আছে, সেইটো পেছিভ ভইচত কি হ'ব? সেইটো হ'ব অবজেক্ট। মানে এক্টিভ ভইচৰ ছাবজেক্টটো যেতিয়া আমি পেছিভ কৰিম, এইটো অবজেক্ট হ'বগৈ। আকৌ এক্টিভ ভইচৰ যিটো অবজেক্ট, সেইটো পেছিভ ভইচত আহি ছাবজেক্ট হ'ব। মানে ইহঁত ওলট পালট হৈ যায়। এইটো কি হ'ব? পিছলৈকে যাব, আৰু এইটো আগলৈকে আহিব। ধৰিব পাৰিছে? চ' এনেকুৱাকৈ কৰা হয়। আৰু টেন্স যিটো আছে, টেন্সৰ কাৰণে কি নিয়ম আহে, সেইটো এতিয়া মই আপোনালোকক ধুনীয়াকৈ বুজাই দি আছোঁ, ভালকৈ চাব। উই ইট ৰাইচ, এইটো কি হয়? আমি ভাত খাওঁ বুলি কৈছে। এইটো এটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যৰ গঠনটো আমি কি পাইছিলোঁ? প্ৰথমতে কি থাকে? ছাবজেক্ট থাকে, তাৰপিছত কি থাকে? তাৰপিছত ভাৰ্বটো থাকে। ভাৰ্বটো সদায় প্ৰেজেণ্ট ফৰ্মত থাকে, আৰু তাৰপিছত থাকে অবজেক্ট। এতিয়া আমি যেতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য এটা ভইচ চেঞ্জ কৰিম, তেতিয়া কি হ'ব? প্ৰথমতে অবজেক্টটো কি হ'ব? ছাবজেক্টৰ জাগাত আহিব। ছাবজেক্টৰ জাগাত কি হ'ব? অবজেক্টটো আহি যাব। তাৰ পাছত কি হ'ব? ইয়াতে বি ভাৰ্ব এটা আহিব নতুনকৈ, এম নতুবা ইজ নতুবা আৰ। চ' এই তিনিটাৰ ভিতৰত যিকোনো এটা বহিব। ছাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্চন হয়, তেতিয়াহ'লে এম বহিব, ঠিক আছে? চ' তেনেকুৱা নিয়মত আপোনালোকে এই তিনিটাৰ ভিতৰত যিকোনো এটা বহুৱাব লাগিব। তাৰপিছত কি আহিব? তাৰপিছত আহিব মেইন ভাৰ্বটো, যিটো ইয়াতে ইট ভাৰ্ব আছে, ঠিক আছে? ইট ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল হ'ব। মানে আমি যিটো ভাৰ্বৰ পাইছিলোঁ, টেবুলখন পাইছিলোঁ, যে ডু, ডিড, ডান, ঠিক আছে? এনেকৈ আমি যেতিয়া তিনিটা ভাৰ্বৰ ফৰ্ম পাইছিলোঁ, সেই তিনিটাৰ কোনটো ফৰ্ম হ'ব? এইটো ফৰ্মত হ'ব। ধৰিব পাৰিলে? ইট এট ইটন, ইয়াতে কি হ'ব? ইটন হ'ব। মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইয়াতে হয়। তাৰপিছত কি হ'ব? এই প্ৰথম বাক্যটোৰ উই যিটো আছিলোঁ, সেই উই ছাবজেক্টটো ইয়াতে কি হ'ব? অবজেক্ট হৈ বহিব। ইয়াতে ছাবজেক্টটো এইফালে কি হ'ব? অবজেক্ট হৈ বহিব। মানে ইহঁত ওলট পালট হৈ যাব। এতিয়া আমি কৰিলে ভালকৈ বুজি পাম, চাব। প্ৰথম বাক্যটোত কি পাইছোঁ আমি? উই ইট ৰাইচ। প্ৰথমতে অবজেক্ট কি আছে? অবজেক্ট আছে ৰাইচ। গতিকে ছাবজেক্ট ইয়াতে হ'ব কি? ৰাইচ। বি ভাৰ্ব এটা আহিব। এইটো এক্টিভ ভইচত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য এটা এনেকৈ থাকে। এইটো পেছিভ ভইচত এনেকুৱা ফৰ্ম হ'ব। হ'ল। ৰাইচৰ পিছত কি হ'ব? ৰাইচৰ লগত কি হয়? এমিজাৰৰ কোনটো বহে? এমিজাৰৰ ৰাইচৰ লগত ইজ বহিব। ৰাইচ ইজ, ঠিক আছে? ভাৰ্বটো কি হ'ব? পাষ্ট পাৰ্টিচিপল ফৰ্ম। ইয়াতে ভাৰ্ব কি আছে? ইট আছে। ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি? ইটন।
ইটুন তাৰপিছত কি হ'ব ইয়াতে নতুনকৈ এটা শব্দ আহিব সেইটো হৈছে বাই নতুবা টু এতিয়া টু কিছুমান শব্দতহে বহে গতিকে আমি সচৰাচৰ বাইয়ে ইউজ কৰোঁ গতিকে ইয়াতে নতুনকৈ কি আহিব বাই কাৰ দ্বাৰা আমাৰ দ্বাৰা গতিকে বাই উই আছে উইটো এটা অবজেক্ট হ'ব উই থাকিলে কি হ'ব জানেনে আছ হ'ব আচ্ছা আপোনালোকে এই টেবুলখন লিখি ল'ব মই ধুনীয়াকৈ দি আছোঁ আপোনালোকে এই টেবুলখন লিখি ৰাখিব যে ছাবজেক্টটো যদি উই থাকে অবজেক্টত আহি কি হ'ব ছাবজেক্টটো যদি আই থাকে অবজেক্টত আহি কি হ'ব এইখিনি ধুনীয়াকৈ লিখি লওক চাব ছাবজেক্টটো যদি আই থাকে পেছিভ কৰোঁতে অবজেক্ট হৈ কি বহিব মি বহিব ছাবজেক্টটো যদি উই হয় পেছিভত কি হ'ব আজ হ'ব এইটো এক্টিভত এইটো পেছিভত ঠিক আছে ছাবজেক্টটো যদি হি হয় ইয়াতে কি হ'ব হিম হ'ব ছাবজেক্টটো যদি চি হয় পেছিভত কি হ'ব পেছিভত হ'ব হাৰ ধৰিব পাৰিলে এইকেইটা ধুনীয়াকৈ লিখি ৰাখিব আৰু যদি নাম থাকে যিকোনো ৰাকেশ ধৰা হ'ল ৰোহিত এনেকুৱা যিকোনো যদি নাম থাকে তেতিয়াহ'লে ইয়াতে কি হ'ব ছেম বহিব ছেমেই হ'ব পেছিভতো ছেম নামেৰেই বহিব ইয়াতে আৰু বেলেগ সলনি নহয় চ' এনেকৈ সলনি হয় আই থাকিলে মি হ'ব উই থাকিলে আজ হ'ব হি থাকিলে হিম হ'ব চি থাকিলে হাৰ হ'ব এনেকৈ চেঞ্জ হয় চ' এতিয়া চাওক এতিয়া কি আছে ইয়াতে ছাবজেক্ট আছে উই গতিকে ছাবজেক্টটো যেতিয়া অবজেক্ট হৈ বহিব তেতিয়া কি হ'ব উই থাকিলে আজ হ'ব চ' ৰাইচ ইজ ইটন বাই আছ এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ প্ৰথম যিটো পালোঁ আমি সেইটোৰ শুদ্ধ উত্তৰটো হৈছে ৰাইচ ইজ ইটন বাই আছ নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটোত এ টিচাৰ টিচেছ ইংলিছ হিয়াৰ টিচেছৰ এছটো কি আহিলে আপোনালোকক কমেণ্ট কৰি জনাব এ টিচাৰ টিচেছ ইংলিছ হিয়াৰ এইটো কি হয় এইটো এটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য কাৰণ কি আছে ছাবজেক্ট আছে ছাবজেক্টৰ পিছত ভাৰ্বটো আছে ভাৰ্বটো প্ৰেজেণ্টত আছে তাৰপিছত কি আছে অবজেক্ট আছে চ' এইটো এটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যত পেছিভ কৰোঁতে কি হ'ব প্ৰথমতে কি হ'ব অবজেক্টটো ছাবজেক্ট হৈ আহিব ইয়াতে কি আছে এইটো অবজেক্ট হৈ আছে ইংলিছটো ইয়াতে ছাবজেক্ট হৈ আহিব ইংলিছ ঠিক আছে ইংলিছৰ পিছত কি হ'ব এম ইজ আৰ বি ভাৰ্বৰ এটা বহিব এম ইজ আৰৰ কি হ'ব ইংলিছৰ লগত ইজ বহে ইংলিছ ইজ তাৰপিছত কি হ'ব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম বহে গতিকে টিচৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি টিচ টট গতিকে টট হ'ব ইংলিছ ইজ টট তাৰপিছত কি বহে বুলি কৈছিলোঁ তাৰপিছত বাই বা টু ইহঁত দুটাৰ ভিতৰত এটা বহিব গতিকে টট বাই এ টিচাৰ ধৰিব পাৰিলে প্ৰথমতে কি কৰিলোঁ অবজেক্টটো ছাবজেক্ট কৰি আনিলোঁ তাৰপিছত এমিজাৰৰ এটা যিকোনো এটা বহিল তাৰপিছত ভাৰ্বটো কি হ'ল যিটো মেইন ভাৰ্ব আছিলে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিল তাৰপিছত নতুনকৈ বাই আহিল আৰু ইয়াৰে যিটো ছাবজেক্ট আছে সেইটো ইয়াতে অবজেক্ট হৈ গ'ল চ' এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ অতি চিম্পুল হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য যেতিয়া আমি ভইচ চেঞ্জ কৰিম এনেকুৱাকৈ ভইচ চেঞ্জ কৰিব লাগিব নেক্সট কি হয় চাওক হি গ'জ টু মাৰ্কেট ধৰিব পাৰিলে সি বজাৰলৈ যায় গ'ৰ লগত ইএছটো কি বহিল আপোনালোকে আকৌ কমেণ্ট কৰি জনাব মই এইখিনি ভিডিঅ' আগতে ধুনীয়াকৈ দিছোঁ আপোনালোকে হয়তো জানে ভাৰ্বৰ লগত এছ বা ইএছ কিয় বহে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে চ' হি গ'জ টু মাৰ্কেট ইয়াতে কি আছে অবজেক্ট আছে মাৰ্কেট গতিকে প্ৰথমতে অবজেক্টটো ছাবজেক্ট বুলি লিখিম মাৰ্কেটৰ লগত কি বহিব ইজ বহিব তাৰপিছত গ' আছে গ' ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম কি গ' ৱেন গন গতিকে মাৰ্কেট ইজ গন তাৰপিছত কি বহিব বাই হি আছে হি থাকিলে কি হয় বুলি কৈছোঁ হিম হয় মনত আছে সেইখন লিখি ৰাখিছে হি থাকিলে কি হয় হিম এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ চ' অতি চিম্পুল হয় ভইচ চেঞ্জ এনেকৈ ধুনীয়াকৈ ভইচ চেঞ্জ কৰিব পাৰিব আৰু এটা কথা মনত ৰাখিব যেতিয়া আমি ভইচ চেঞ্জ কৰিম পেছিভ ভইচত সদায় ভাৰ্বটো কি ফৰ্মত হয় জানেনে পাষ্ট পাৰ্টিচিপল ফৰ্মত হয় সেইটো খুব মনত ৰাখিব আপোনালোকে পেছিভ ভইচ এটা দেখা পালেই চিনি পাব যে যদি ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে চাব যে সেইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে নেকি সেইটো পাষ্ট পাৰফেক্ট টেন্সত আছে নেকি সেইটো ফিউচাৰ পাৰফেক্ট টেন্সত আছে নেকি চাই ল'ব যদি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰো ফৰ্মুলাত নাই পাষ্ট পাৰফেক্ট টেন্সৰো ফৰ্মুলাত নাই ফিউচাৰ পাৰফেক্ট টেন্সৰো ফৰ্মুলাত নাই তেতিয়াহ'লে এইটো নিশ্চয়কৈ কি হ'ব এইটো এটা পেছিভ ভইচ হ'ব তো ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত যেতিয়া থাকিব গম পাব যে এইটো পেছিভ ভইচত থাকিব চ' ইয়াতে কি হ'ল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ইয়াতে কি হ'ল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল চ' আমি যিবিলাক পৰৱৰ্তী টেন্সৰ যিবিলাক মানে ভাগ পাম টেন্স অনুসৰি যিখিনি ভইচ চেঞ্জৰ নিয়ম পাম
তাতো আপোনালোকে চাব ভাৰ্বটো মেইন ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মতে থাকিব এইবাৰ চাওক এইবাৰ আহিলে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আমাৰ বাক্য গঠনৰ যিটো ফৰ্মুলা আছিল সেইটো কি পাইছিলোঁ আমি প্ৰথমতে পাইছিলোঁ ছাবজেক্ট তাৰপিছত আমি পাইছিলোঁ বি ভাৰ্ব এম ইজ আৰৰ যিকোনো এটা এম ইজ আৰৰ যিকোনো এটা বহে তাৰপিছত আমি কি পাইছিলোঁ তাৰপিছত মেইন ভাৰ্বটো পাইছিলোঁ মেইন ভাৰ্বটো সদায় কিহত থাকে প্ৰেজেণ্টত থাকে তাৰ লগত কি হয় যোগ হয় আই এন জি যোগ হয় আই এন জি তাৰপিছত কি থাকে আমাৰ অবজেক্ট থাকে এইটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গঠন হোৱাৰ নিয়ম এক্টিভ ভইচত আপোনালোকৰ বাক্যটো এনেকৈ থাকিব ছাবজেক্ট থাকিব এম ইজ আৰ যিকোনো এটা থাকিব ভাৰ্বটো প্ৰেজেণ্টত থাকিব সদায় যেনে গো আছে গ'টো প্ৰেজেণ্টত আছে তাৰ লগত আই এন জি গ'য়িং ধৰিব পাৰিলে ধৰা হ'ল প্লে আছে প্লেয়িং ঠিক আছে ভাৰ্বটো প্ৰেজেণ্টত থাকিব তাৰ লগত আই এন জি চ' এনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা হয় যেতিয়া আমি পেচিভ কৰিম পেচিভ কৰিলে কি হ'ব চাব এই যিটো অবজেক্ট আছে অবজেক্টটো ছাবজেক্ট হৈ বহিব ছাবজেক্টটো আচলতে এইটো কি হয় অবজেক্টটো এইটো সেইকাৰণে এনেকৈ লিখি দিছোঁ আপোনালোকে বুজি পাব ধুনীয়াকৈ ছাবজেক্টটো কি হ'ব এই যিটো এক্টিভ ভইচৰ অবজেক্ট সেইটো ছাবজেক্ট হ'ব তাৰপিছত কি হ'ব তাৰপাছত ইয়াতো বি ভাৰ্ব এটা বহিব এম নতুবা ইজ নতুবা আৰ এই তিনিটাৰ ভিতৰত এটা বহিব তাৰ পাছত আহিব নতুনকৈ শব্দ এটা বিইং BEING বিইং এই শব্দটো নতুনকৈ আহিব যেতিয়া আমি পেচিভ ভইচ কৰিম তেতিয়া বিইং শব্দটো নতুনকৈ আহিব তাৰ পাছত কি আহিব নতুনকৈ ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত ইয়াতে আহি যাব তাৰপিছত হ'ব কি আপোনালোকে ভাৰ্বটো লিখিলে তাৰপিছত অবজেক্ট বহে অবজেক্ট ইয়াতে কি হ'ব এই এক্টিভ ভইচৰ যিটো ছাবজেক্ট আছে সেইটোকে অবজেক্ট হৈ বহিব ইয়াতে অবজেক্টটো কি হ'ব এক্টিভ ভইচৰ ছাবজেক্টটো ইয়াতে অবজেক্ট হৈ আহিব মানে উলট পালট হৈ যায় ইয়াৰে ছাবজেক্টটো ইয়াতে অবজেক্ট হৈ যায় ইয়াৰে অবজেক্টটো ইয়াতে ছাবজেক্ট হৈ বহে ধৰিব পাৰিলে এইখিনি ধুনীয়াকৈ লিখি ৰাখিব এতিয়া আমি প্ৰথম বাক্যটো চাওঁ আই এম ৰিডিং এ বুক এক্টিভ ভইচৰ চাওক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আমি যিটো বাক্য গঠনৰ নিয়ম পাইছোঁ সেইমতেই আছে ছাবজেক্ট আছে এম ইজ আৰৰ এম আছে ৰিডটো মেইন ভাৰ্ব তাৰ লগত আই এন জি ৰিডিং এ বুক অবজেক্ট চ' ইয়াতে আমি কি কৰিম যেতিয়া পেচিভ কৰিম প্ৰথমটো পেচিভ কৰোঁতে কি হ'ব অবজেক্টটো ইয়াতে ছাবজেক্ট হৈ আহিব এ বুক নেক্সট কি বহিব এম ইজ আৰৰ এটা বহিব এ বুকৰ লগত ইজ বহিব ঠিক আছে এমটো কেতিয়া বহে এমটো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত বহে যেনে আইৰ লগত এম বহিব গতিকে এইটোতো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় গতিকে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে তাৰ লগত ইজ বহিল নেক্সট কি হ'ব নেক্সট বিইং এ বুক ইজ বিইং ভাৰ্বটো কি হয় ৰিডটো ইয়াতে কি হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈ বহিব গতিকে ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি লিখাত একেই কিন্তু উচ্চাৰণ কৰোঁতে ৰেড হয় গতিকে READ বিইং ৰিড বাই ইয়াতে কি আছে আই আছে আইটো মই কি কৈছোঁ যেতিয়া এক্টিভ ভইচৰ ছাবজেক্টটো যদি আই থাকে পেচিভ ভইচত কি হ'ব মি টেবুলখন লিখি ৰাখিছে নিশ্চয় চ' সেইমতে চাই আপোনালোকে ধুনীয়াকৈ বহুৱাই দিব পাৰিব এ বুক ইজ বিইং ৰিড নহয় আচলতে ৰেড বাই মি এইটো ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈ আছে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো দ্বিতীয়টো চাওক দে আৰ লাফিং এট ইউ মানে সিহঁতে তোমাক ঠাট্টা কৰি আছে লাফ মানে হৈছে ঠাট্টা কৰা বা ঠাট্টা মস্কৰা কৰা এনেকুৱা বুজায় দে আৰ লাফিং এট ইউ ঠিক আছে ছাবজেক্ট আছে দে বি ভাৰ্ব আছে মেইন ভাৰ্বটো আছে লাফ এট গতিকে লাফিং এট হৈছে তাৰপিছত অবজেক্ট ইয়াতে কি আছে অবজেক্টটো ইয়াতে ছাবজেক্ট হ'ব ইউটো ইউৱে বহিব ইউ তাৰপিছত কি হয় অবজেক্টটো ছাবজেক্ট হৈ বহিল এমিজাৰৰ এটা যিকোনো এটা বহিব ইউৰ লগত আৰ বহে ইউ আৰ নেক্সট কি আহিব বিইং সূত্ৰ অনুসৰি বিইংটো আহিব বিইং মেইন ভাৰ্বটো আছে মেইন ভাৰ্বটো ইয়াতে কি হ'ব পেচিভ ভইচত পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈ বহিব কি হ'ব লাফ্ট এট হ'ব LAUGHED লাফ্ট এট বাই
ডে আছে ডে থাকিলে কি হয় ডেম হয় ডেটো চাগে লিখি দিয়া নাই মই ডেটো কি হ'ব ডেম হ'ব এইটো লিখি ৰাখিব যেনেকৈ আই টু মি হয় হি টু হিম হয় চি টু হাৰ হয় ঠিক তেনেকৈ ডে টু ডেম হ'ব ঠিক আছে এইখিনি লিখি ৰাখিব চ' ইয়াৰ দ্বিতীয়টো শুদ্ধটো কি হ'ব ইউ আৰ বিং লাভড এট বাই ডেম 3 নম্বৰটো কি হ'ব দ্য একিউজড ইজ বিং প্ৰডিউচড বিফৰ দ্য কোৰ্ট সেই অপৰাধীজন কি কৰিছে কোৰ্টৰ আগত লৈ গৈছে মানে কোৰ্টত দি দিছে এইটো হৈছে ইয়াৰ অৰ্থ প্ৰথমতে ছাবজেক্ট আছে বি ভাৰ্বৰ এম ইজ আৰ যিকোনো এটাৰ ইজ আছে তাৰপিছত বিইং আছে এইটো চাওক বিইং প্ৰডিউচ এতিয়া ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত প্ৰডিউচ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে প্ৰডিউচড এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে এইটো বিফৰ দ্য কোৰ্ট এতিয়া চাওক এই বাক্যটোত এটা প্ৰব্লেম আছে ইয়াতে আমি চাই গম পালোঁ যে ছাবজেক্টটো আছে এম ইজ আৰৰ ইজ আছে বিইং আছে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ফৰ্মত আছে এইটো পেছিভ ফৰ্মৰ বাক্য এটা দিছে এতিয়া আমি এইটো এক্টিভ কৰিব লাগে ধৰিব পাৰিছে নিশ্চয় এইটো পেছিভ ফৰ্মত অলৰেডি আছেই কুৱেশ্যনটোতে পেছিভ ফৰ্মটো দি দিছে আমি সেইটো এক্টিভ ভইচত নিব লাগে কিন্তু এটা কথা চাওক লাষ্টত একো বাই নাই বাই টু একো নাই কোনে এই কামটো কাৰ দ্বাৰা একিউজজন মানে কোৰ্টৰ ওচৰত লৈ যোৱা হৈছে এইটো একো নাই চ' এনেকুৱা কিছুমান বাক্য পাব য'ত নেকি আপোনালোকৰ কৰ্তাজন যোনে কৰে সেইটো উজ্জ্ব থাকে বা সেইটো কি হৈ থাকে সেইটো সুপ্ত হৈ থাকে সেইটো আমি দেখা নাপাওঁ বা সেইটো লিখা নাযায় ঠিক আছে চ' এতিয়া আপোনালোকে ভাবক কোৰ্টৰ আগত এজন আছামী বা এজন অপৰাধী এজন কোনে লৈ যাব পাৰে নিশ্চয় পুলিচে নিব ঠিক আছে বাই পুলিচ হ'ব লাগে কিন্তু এনেকুৱা কিছুমান বাক্য আছে যিবিলাকত এইখিনি লিখা নাযায় গতিকে ইয়াতে কৰ্তাজন কোন হয় এই যে আছামীজন বা একিউজজন যে লৈ গৈছে কোৰ্টৰ ওচৰত এই কৰ্তাজন কোন হয় পুলিচ হয় ধৰিব পাৰিলে গতিকে ইয়াতে কৰ্তাটো ইয়াতে কি হ'ব ইয়াতে যিটো অবজেক্ট হৈ আছে এইটো ছাবজেক্ট হৈ আহিব গতিকে পুলিচ তাৰপিছত কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য পেছিভ হৈহে আছে আমি এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এই ফৰ্মটো লিখিব লাগিব এক্টিভ ফৰ্মত এই ফৰ্মটো লিখিব লাগিব গতিকে ছাবজেক্ট লিখিলোঁ পুলিচ এম ইজ আৰৰ ইজ বহিব পুলিচ ইজ তাৰপিছত কি হ'ব প্ৰডিউচ টু মেইন ভাৰ্ব গতিকে প্ৰডিউচিং হ'ব পুলিচ ইজ প্ৰডিউচিং মেইন ভাৰ্বটো বহিলে তাৰ লগত আই এন জি বহিলে মেইন ভাৰ্বটো প্ৰেজেণ্টত প্ৰডিউচ তাৰ লগত আই এন জি প্ৰডিউচিং হ'ল এতিয়া অবজেক্ট ইয়াৰে যিটো ছাবজেক্ট সেইটো ইয়াতে অবজেক্ট হৈ বহিব গতিকে দ্য একিউজড ঠিক আছে প্ৰডিউচিং দ্য একিউজড বাকী যিখিনি আছে বিফৰ দ্য কোৰ্ট এইখিনি লাষ্টত লিখি দিব বিফৰ দ্য কোৰ্ট ধৰিব পাৰিলে চ' পুলিচ ইজ প্ৰডিউচিং দ্য একিউজড বিফৰ দ্য কোৰ্ট এইটো হৈছে এক্টিভ ভইচ এই এক্টিভ ভইচটোৰে পেছিভ ফৰ্মটো হৈছে এইটো যদি আপোনালোকৰ কুৱেশ্যনত এনেকৈ আহিল হয় তেতিয়াহ'লে আপোনালোকে কি লিখিলে হয় যে এইটো হৈছে অবজেক্ট দ্য একিউজড এয়া চাওক দ্য একিউজড তাৰপিছত কি হয় ইজ ইয়াতে চাওক এম ইজ আৰু ইজ বহিব তাৰপিছত বিইং আহিছে তাৰপিছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম প্ৰডিউচ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে প্ৰডিউচড ঠিক আছে প্ৰডিউচড মেইন অবজেক্টটো আহিব অবজেক্টটো কি হ'ব ইয়াতে দ্য একিউজড ধৰিব পাৰিলে চ' এনেকৈ আপোনালোকে যদি নিয়মখিনি ভালকৈ বুজি পায় কেনেকুৱাকৈ কি কৰে যদি বুজি পায় নিশ্চয়কৈ ভইচ চেঞ্জ কৰিব পাৰিব মই আৰু এই তৃতীয় যিটো বাক্য আছে এইটো বাক্যৰ আৰু এটা উদাহৰণ দিছোঁ চাওক এটা বাক্য আছে যে গোলাপক ফুলৰ ৰাণী কোৱা হয় এইটো মই যদি লিখি লওঁ কি হ'ব ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ কি লিখিলোঁ মই যে ৰ'জ ইজ কল্ড কুইন অফ ফ্লাৱাৰ মানে গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয় এতিয়া এই বাক্যটোত ফুলৰ ৰাণী বুলি কোনে কয় কৰ্তাজন কোন হয় মানুহে কয় মানুহে গোলাপক ফুলৰ ৰাণী বুলি কয় চ' ইয়াতে এইটো কি হয় এইটো পেছিভ ফৰ্মৰে হয় আপোনালোকে ভালকৈ চাওক পেছিভ ফৰ্মৰে বাক্য হয় ছাবজেক্টটো আছে বি ভাৰ্ব এটা আছে ভাৰ্বটো
পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে আৰু অবজেক্ট আছে সো এটো এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেছিভ ফৰ্ম ধৰিব পাৰিছে প্ৰেজেন্ট যেটো ইনডেফিনিট টেন্সৰ নিয়মখিনি পালো সাবজেক্ট থাকে এমিজাৰৰ যিকোনো এটা থাকে ভাৰ্ব টু পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে সো ইয়াতে আমি কি হ'ব লাগে ইয়াতে বাই পিপল হ'ব লাগে মানুহৰ দ্বাৰা গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয় এনেকুৱা হ'ব লাগে কিন্তু এই বাই পিপলটো ইয়াতে উজ্জ্ব থাকে বা ইয়াতে সুপ্ত হৈ থাকে ইয়াক দেখুওৱা নাযায় সো আপোনালোকে হেতু বুজি পাব লাগিব হেতু জানিব লাগিব যে কোনে কয় আসলতে গোলাপক ফুলৰ ৰাণী বুলি সো কোনে কয় মানুহে কয় সো এটো আমি যদি এক্টিভ ভয়েসলৈ পৰিৱৰ্তন কৰো কেনেকুৱা হ'ব প্ৰথমতে কি হ'ব এটো অবজেক্ট হয় বাই পিপল গতিকে প্ৰথমতে অবজেক্টটো সাবজেক্ট হৈ বহিব পিপল সাবজেক্টৰ পিছত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যত কি বহে মেইন ভাৰ্বটো বহে মেইন ভাৰ্বটো কি হয় প্ৰেজেন্টত বহে গতিকে পিপল কল এটা অবজেক্ট কোনটো হ'ব এই বাক্যটোৰ সাবজেক্টটো ইয়াতে বহিব আহি বহিব বেলে গতিকে ইয়াতে কি হ'ব অবজেক্ট হলে ৰ'জ পিপল কল ৰ'জ কি কয় দ্য কুইন অফ ফ্লাৱাৰ দ্য কুইন অফ ফ্লাৱাৰ ধৰিব পাৰিলে মানে কি হয় মানুহে গোলাপক ফুলৰ ৰাণী বুলি কয় কিন্তু প্ৰথম যেটো আমি বাক্য পাইছিলো ৰ'জ ইজ কল্ড এ কুইন এটোৰ মিনিংটো কি হৈ আছে যে গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয় কাৰ দ্বাৰা মানুহৰ দ্বাৰা এই মানুহৰ দ্বাৰাটো ইয়াতে লুকাই আছে এনেকুৱা বাক্য আপোনালোকে এক্সামত পাব নেক্সট চাওক নেক্সট কোৱেশ্চন হৈছে এ হান্টাৰ হেজ কিল্ড দ্য টাইগাৰ এটো কি টেন্সৰ বাক্য এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য ধৰিব পাৰিছে নে ভালকৈ চাওক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কিয় সাবজেক্ট আছে হেভ বা হেজৰ এটা আছে মেইন ভাৰ্বটো আছে মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে আৰু অবজেক্ট আছে গতিকে এটো কি টেন্সৰ বাক্য হয় এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য কেনেকৈ ভয়েস চেঞ্জ কৰিম হেতু জানি লওক আমি প্ৰথমতে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ মানে বাক্য গঠন হোৱাৰ ফৰ্মুলাটো লিখি লওঁ প্ৰথমতে কি থাকে সাবজেক্ট থাকে তাৰ পিছত কি থাকে হেভ নতুবা হেজৰ যিকোনো এটা থাকিব সাবজেক্ট অনুসৰি হেভ বহিব কৰবাত হেজ বহিব তাৰ পিছত কি হ'ব ভাৰ্বটো বহিব ভাৰ্বটো কি ফৰ্মত থাকিব পাষ্ট পাৰ্টিচিপল ফৰ্মত তাৰ পিছত বহিব অবজেক্ট তাৰ পিছত বাকি যিবিলাক থাকে বাক্যৰ পিছৰখিনি বহিব ঠিক আছে এটো হৈছে এক্টিভ যদি আমি এক্টিভ ভয়েসৰ বাক্য এটা লওঁ এনেকৈ থাকিব যদি আমি পেছিভ ভয়েসত বাক্য এটা চাওঁ কেনেকৈ হ'ব প্ৰথমতে কি হ'ব এই অবজেক্টটো আহি ইয়াতে কি হ'ব ইয়াতে সাবজেক্ট হ'ব এটো সাবজেক্টটো আসলতে কি হয় এক্টিভ ভয়েসটোৰ অবজেক্টটো তাৰ পিছত কি হ'ব হেভ বা হেজৰ যিকোনো এটা বহিব তাৰ পিছত নতুনকৈ শব্দ এটা আহিব হেতু কি বিন নতুনকৈ শব্দ এটা আহিব হেতু হৈছে বিন তাৰ পিছত আহিব মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল টেন্সতেই হ'ব তাৰ পিছত কি বহিব তাৰ পিছত বহিব অবজেক্ট সো এই অবজেক্টটো কোনটো হ'ব এই এক্টিভ ভয়েসৰ যেটো সাবজেক্ট এটো ইয়াতে অবজেক্ট হৈ বহিব গতিকে এটো সাবজেক্টটোৱে অবজেক্ট হৈ আহিব নেক্সট বাক্যত যিখিনি থাকে সেইখিনি বহিব সো হল এটো হৈছে ইয়াৰ মানে পেছিভ ভয়েসৰ আমি এনেকৈ গঠন কৰিব লাগিব সো প্ৰথম বাক্যটো চাওক এ হান্টাৰ হেজ কিল্ড দ্য টাইগাৰ ইয়াতে চাওক অবজেক্ট কোনটো আছে দ্য টাইগাৰ এটো ইয়াতে কি হ'ব পেছিভ ভয়েস কৰোতে সাবজেক্ট হ'ব এটো এক্টিভ ভয়েসত আছে আমি দেখা পালো এটো ফৰ্মত আছে এক্টিভ ভয়েসত আছে গতিকে আমি প্ৰথমতে দ্য টাইগাৰটো লিখিলো দ্য টাইগাৰ তাৰ পিছত কি বহিব দ্য টাইগাৰ লগত হেভ বহিব নে হেজ বহিব দ্য টাইগাৰ হেজ ঠিক আছে হেভ বা হেজৰ এটা আমি বহুৱাই দিলো হেজ নতুনকৈ কি বহাই বুলি কৈছিলো বিন সো ইয়াতে বিন বহিব দ্য টাইগাৰ হেজ বিন ভাৰ্বটো কি আছে কিল ভাৰ্ব আছে কিলটো কি হয় পাষ্ট পাৰ্টিচিপল ফৰ্মত হয় একেই থাকিব কিল্ডেই হ'ব দ্য টাইগাৰ হেজ বিন কিল্ড তাৰ পিছত কি আহিব নতুনকৈ বাই বা টু এই দুটাৰ ভিতৰত যিকোনো এটা বহিব টুটো ক'ত বহে টুটো সদায় নোৰ লগত টু বহে যেনে মই তাক জানো হি ইজ নোন টু মি এনেকুৱা ধৰণৰ য'ত নো থাকিব তাত বাই নবহে টু বহিব এইটো পিছত আমি চাম বাৰু এইটো মনত দিয়ক এতিয়া দ্য টাইগাৰ হেজ বিন কিল্ড বাই কাৰ দ্বাৰা মাৰা হৈছে এই চিকাৰীজনে বা এজন চিকাৰী এ হান্টাৰ বাই এ হান্টাৰ
হৈ গ'ল এইটো ভইচ চেঞ্জ হৈ গ'ল এইটো কি হ'ল পেছিভ ভইচত এইটো ফৰ্মত হৈ গ'ল অতি সিম্পল 2 নম্বৰটো চাওঁ 2 নম্বৰটো কি হ'ব হি হেজ ৰিটন দ্য পোয়েম অবজেক্টটো এটা সাবজেক্ট কৰি লিখক দ্য পোয়েম তাৰপিছত কি বহে হেভ বা হেজৰ দ্য পোয়েম হেজ নতুনকৈ বিন ইয়াতে কি আছে ৰাইট যিটো শব্দ আছে সেই শব্দটো পাষ্ট পাৰ্টিচিপল ফৰ্ম অলৰেডি হৈ আছে কাৰণ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মতে থাকে চ' ইয়াতো আমি জানো যে পেছিভ ভইচ কৰোঁতেও ভাৰ্বটো কি হয় পাষ্ট পাৰ্টিচিপল ফৰ্মতে বহে গতিকে এইটো টেন্সত আপোনালোকৰ বেছি সমস্যা নহয় ভাৰ্বটো যেনেকৈ আছে তেনেকৈ লিখিব পাৰিব গতিকে ৰিটন ঠিক আছে দ্য পোয়েম হেজ বিন ৰিটেন বাই কি হ'ব হি আছে হিম ৰিটেন বাই হিম চ' ইয়াতে আপোনালোকে কি কৰিব পাৰে নতুনকৈ বাইটো লিখি দিব পাৰে মই লিখাটো ৰৈ গৈছে এইটো ভাৰ্বৰ পিছত বাইটো লিখি ৰাখিব বাই হিম চ' এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 3 নম্বৰটো চাওঁ 3 নম্বৰটো আই হেভ ডান দ্য ৱৰ্কটো অবজেক্ট হয় গতিকে ইয়াতে ছাবজেক্ট হ'ব দ্য ৱৰ্ক তাৰপিছত কি হ'ব হেভ বা হেজৰ হেজ বহিব নতুনকৈ বিন দ্য ৱৰ্ক হেজ বিন ডু ভাৰ্ব আছে ডান গতিকে এইটো একে থাকিব ডান তাৰপিছত কি হ'ব বাই আই আছে আই থাকিলে কি হয় আই থাকিলে পৰিৱৰ্তন হয় মি হয় দ্য ৱৰ্ক হেজ বিন ডান বাই মি এইটো ধুনীয়াকৈ ভইচ চেঞ্জ কৰা হৈ গ'ল এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ ভইচ চেঞ্জ কৰিব পাৰিব মাত্ৰ জানিব লাগিব আপোনালোকে কেনেকৈ বাক্যটো পৰিৱৰ্তন কৰা হয় চ' এইখিনি বস্তু লিখি ৰাখক ছাবজেক্টৰ পিছত কি বহিব নতুনকৈ কি আহিব এইখিনি বস্তু ধুনীয়াকৈ লিখি ৰাখক যিকোনো কিন্তু প্ৰথমতে জানিব লাগিব যে টেন্সটো কি মানে বাক্যটো কি টেন্সত আছে এতিয়া আপোনালোকক পৰীক্ষাত এনেকুৱা এটা বাক্য আহিলে সেই বাক্যটো কি টেন্সৰ হয় কেনেকুৱা ফৰ্মত আছে সেইটো আপোনালোকে চিনি পাব লাগিব সেইকাৰণে মই কৈছোঁ টেন্সটো খুব ইম্পৰ্টেণ্ট আগৰ ভিডিঅ'টো মই কৈছোঁ যেতিয়া টেন্স পঢ়াইছিলোঁ মই কৈছোঁ যে টেন্সটো খুব ইম্পৰ্টেণ্ট আপোনালোকে নেৰেশ্যন পঢ়ক ভইচ চেঞ্জ পঢ়ক টেন্সটো লাগিবই যেনেকৈ মেথছত আপোনালোকক ডিছকাউণ্টৰ অংক কৰিবৰ কাৰণে প্ৰফিট এণ্ড লছৰ অংক কৰিবৰ কাৰণে আপোনালোকক পাৰ্চেণ্টেজৰ খুব প্ৰয়োজন হয় ঠিক তেনেকৈ ইংৰাজীটো কি কৰিব লাগিব যদি আপোনালোকে ভইচ চেঞ্জ নেৰেশ্যন বা বেলেগ ধৰণৰ চেণ্টেন্স ফৰ্মেশ্যন যদি আপোনালোকে চাব লাগে তেতিয়াহ'লে আপোনালোকে টেন্সটো জানিব লাগিব চ' আপোনালোকে প্ৰথমতে চিনি পাব লাগিব যে কোনটো টেন্সৰ বাক্য তাৰপিছত আপোনালোকে এক্টিভ ভইচত বাক্যটো গঠনটো গম পালে পেছিভ ভইচত আপোনালোকে পৰিৱৰ্তন কৰি দিব পাৰিব কাৰণ আপোনালোকৰ হাতত বাক্যৰ গঠন হোৱা নিয়মটো আপোনালোকৰ হাতত থাকিব বা মনত থাকিব গতিকে ধুনীয়াকৈ কৰি দিব পাৰিব চ' এইখিনি আছিলে আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কিবা যদি বুজি পোৱা নাই আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিম চ' আৰু আপোনালোকৰ লগ বন্ধুলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেখেতসকলে প্ৰস্তুতি চলাব পাৰে চ' এইখিনি আছিলে পুনৰ এটা নতুন ভিডিঅ' আহিম তেতিয়ালৈকে থেংক ইউ